দেখিছেনে মোৰ পাছফালে এখন বিশাল পথাৰ। এনেকুৱা ধৰণৰ পথাৰবিলাকত আগতে আমি মহ চৰাইছিলোঁ আৰু যেতিয়া মহ চৰাই থাকোঁ তেতিয়া আমি কিছুমান বিহুনাম গাইছিলোঁ। আচলতে সেইবিলাকক বিহুনাম বুলি নকয়, হাবিনাম বুলি কোৱা হয়। বৰ বিহুৱা ডক্টৰ লীলা গগৈদেৱে সেই তেনেকুৱা ধৰণৰ বিহুনামবিলাক, যিবিলাক বিহুনাম প্ৰকৃততে হাবি বা অকলশৰীয়া ঠাই নিৰ্জানত গোৱা হয়, মানুহ নথকা ঠাইবিলাকত, সেই বিহুনামবিলাকক তেখেতে বনঘোষা নামেৰে নামাকৰণ কৰিছে। যি কি নহওক, সেইবিলাকক আমাৰ সমাজত হাবিনাম বুলি জনা যায়। আৰু তেনেকুৱা হাবিনামবিলাক আমি যেতিয়া মহ চৰাইছিলোঁ, গৰু চৰাইছিলোঁ, এনেকুৱা ধৰণৰ এখন পথাৰতে আমি গাইছিলোঁ। তেনেকুৱা এটা হাবিনাম মোৰ এতিয়া অকণমান মনত পৰিছে, গুণগুণাই দিবলৈ বিচাৰিছোঁ। যেতিয়া আমি মহ চৰাওঁতে, গৰু চৰাওঁতে এনেকুৱা এখন পথাৰত সেই হাবিনামবিলাক গাইছিলোঁ। ঐ হাবিলতা বাহিলে লহঙে ঐ পহঙে, লহঙে ঐ পহঙে, মতা মহে জোকাৰে খুৰা, তুমি যে লাহৰি যৌৱনো জোকাৰিলা, যৌৱনো জোকাৰিলা, মইনো কেদিনীয়া ল'ৰা। এনেকুৱা ধৰণৰ বিহুনামবিলাক আমি তেতিয়া সেই মহ চৰাওঁতে, গৰু চৰাওঁতে, যেতিয়া সমনীয়াবিলাক থাকে, ওচৰত তেনেকুৱা ধৰণৰ কোনো বয়োজ্যেষ্ঠ লোক নাথাকে, সেই সময়ত আমি গাইছিলোঁ। আৰু এইবিলাককে হাবিনাম বুলি কোৱা হয়। ডক্টৰ লীলা গগৈদেৱে তেখেতৰ বিহুগীত আৰু বনঘোষাৰ নামৰ পুথিখনত তেনেকুৱা ধৰণৰ বহুত নাম সংৰক্ষণ কৰি ৰাখিছে। নতুন প্ৰজন্মসকলে সেইবিলাক অধ্যয়ন কৰিলে নিশ্চয় বুজিব পাৰিব। ধন্যবাদ।